Hey guys, good afternoon. এটা নতুন ভিডিও স্বাগতম তো গাইস। বলক দেই নকে ভিডিওটো আৰম্ভ কৰো। গাইস, ভিডিওটোত বিতৰ্ক সৃষ্টি নকৰিব আৰু গহিন গপসকে কবলৈ আহিছো আপোনালোকৰ মাজলৈ এই ভিডিওটোৰ মূল কথাখিনি হয়। আপুনি ঠিকই শুনি আছে। আপুনি স্কিপ নকৰিব। হয়তো বুজি নাপাব। হয়তো কথাখিনি পিছত বহুত গুৰুত্বপূৰ্ণ কথা সোমাই আছে। যে কিয় এনেকুৱা এটা ঘটনা, কিয় এনেকুৱা এটা বিত্তীয় কেলেংকাৰী অসমত সংঘটিত হৈ গ'ল। APSC কেলেংকাৰীৰ দৰে এটা বৃহৎ কেলেংকাৰী অসমত সংঘটিত হৈ গ'ল। আজি 12 দিন হ'ল সুমিত আৰ্টিকে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ'ল। এতিয়া আছে আৰক্ষীৰ জিম্বাত নাংগা নিংগি তেনেকৈ আছে। যে আৰক্ষীও ব্যৰ্থ হ'ল যে এতিয়া তেওঁলোকে যিখন জিম্বাত বা যিখন জেলত আছে গুৱাহাটীত, ঠিকেই শুনি আছে বা ভিডিঅ'টো ঠিকেই চাই আছে আপোনালোকে, যে তাতো যে কৰিডৰ সম্পূৰ্ণৰূপে চাফ চিকুণ কৰা হৈছে বা খানা পৰা চেলিব্ৰিটি বা উন্নতমানৰ খাদ্য পুৰা ধুনীয়াকৈ দিয়া হৈছে। তেওঁলোকে কোনো শাস্তি প্ৰদান কৰা হোৱা নাই বা ভাৰতীয় ন্যায় সংশোধনী আইন মতে যে চুমি আৰু তাৰ্টিকৰ যদি সঠিক প্ৰমাণ নাই বা সঠিক প্ৰমাণ দিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোক মুকলি আকাশৰ তলত ঘূৰি ফুৰিব পাৰিব। আৰু যদি ভাৰতীয় ন্যায় সংশোধনী আইন মতে সঠিক প্ৰমাণ পাই অসম আৰক্ষীয়ে 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে চুমি আৰু তাৰ্টিকৰ। আকৌ কৈছোঁ 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে চুমি আৰু তাৰ্টিকৰ। 20 লাখ টকা জৰিমনা বিহিব লাগিব চুমি তাৰ্টিকে। হয়, আপুনি ঠিকেই শুনি আছে। আৰু যিসকল সাংস্কৃতিক জগতৰ অভিনয় জগতৰ তাৰকাসকল জড়িত আছে সেই সকলকো গ্ৰেপ্তাৰ কৰিব ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে বিশেষ সকিয়নি প্ৰদান কৰিছে। হয়, আপুনি ভিডিঅ'টোত বিতৰ্ক নকৰিব। হয়, আপোনালোকে আগৰখিনি ভিডিঅ'ত বহুতখিনি মৰম ছাপোৰ্ট দি আছে। মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। ভিডিঅ'টো শেষলৈকে চাওক, স্কিপ নকৰিব, শেষলৈকে চাওক। যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক কমেণ্ট কৰিব আৰু শেষলৈকে মজা আৰু ইণ্টাৰেষ্টিংকৈ চাই থাকক। যে গহপুৰৰ এজন বিখ্যাত বা ভাইৰেল 78 নে 82 বছৰীয়া গোবিন্দ ককাই, হয় ঠিকেই শুনি আছে বা থাম্বনেল দেখি হয়তো নিজেই গম পাইছিলে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত। যে গোবিন্দ ককাই নিউজত পাইছোঁ, মই কোৱা নাই। জনপ্ৰিয় অভিনেত্ৰী বা ট্ৰেডিং জগতৰ মাষ্টাৰ মাইণ্ড চুমি বৰাক বিয়া পাতিবলৈ খাজু। হয়, আপুনি ঠিকেই চাই আছে ভিডিঅ'টো। ভাবক তেতিয়াহ'লে এজনী অভিনেত্ৰীক বিয়া পাতিবলৈ ওলাইছে এজন বৃদ্ধ ককাই। এই কথাটো কেনেকৈ ক'বলৈ সাহস পালে এজন বৃদ্ধ ককা হয়? তেওঁ কেনেকুৱা ঠেক মগজৰ বা কেনেকুৱা তেওঁ সৰসজি থকা ছোৱালী হ'ব পাৰে বা তেওঁ 15 বছৰ বয়সত বিবাহ হৈছিল। যে অভিনেত্ৰীৰ নামত কোৰিঅ'গ্ৰাফাৰৰ নামত অসমখন গেলাই পেলাইছে এই দুজনে। যে বিয়া হ'ব খুবেই ভাল লাগিছে। ককালৈ বা গোবিন্দ ককালৈ মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। যে বিয়া পাতক, সংসাৰ কৰক, সেইটো মই কোৱা নাই, সেইটো ককাই ক'বলৈ বাধ্য হৈছে। যে চুমি বৰাক মই বিয়া পাতিম, মই বিয়া পাতি তাইক মাটি ৰুবলৈ লগাম, আলি পাৰ দিবলৈ লগাম, কঠীয়া তুলিবলৈ লগাম। কেমেৰাটো চিধা কৰি লওঁ। সাজু, ইতিমধ্যে সাজু যে চুমিক বিয়া পাতিবলৈ। বিয়াখন খুবেই ধুনীয়া হ'ব। ভাবক তেতিয়াহ'লে এজনী অভিনেত্ৰী কেনেকুৱা পৰ্যায় হ'লে, কেনেকুৱা হ'লে বিয়া পাতিম বুলি ক'বলৈ আপুনি বা মই বা আন কোনোবাই কথাটো ক'বলৈ সাহস কৰিব বা কথাটো ক'বলৈ বাধ্য হ'ব। হয়, যে কিয় এনেকুৱা হৈ আছে আমাৰ অসমখনত, কিয় এনেকুৱা হৈ আছে যে চুমি আৰু তাৰ্টিক বা বিশ্বাল হোৱাৰ কাৰণে স্মাৰ্ট মিটাৰৰ কথাটো তল পৰি গ'ল, বিল বৃদ্ধি পাই আছে বা গৰমৰ কাৰণে লাইট নাথাকে। কিয় তহঁতে ইমান এটা ডাঙৰ বিত্তীয় কেলেংকাৰী কিয় সংঘটিত কৰিলি নিজৰ অসমখনত? হাৰে অভিনয় কৰি খা বা কোৰিঅ'গ্ৰাফাৰ ফটো তুলি খা, কিয় ইমান কোটি কোটি টকা তোক লাগে? কিয় বিদেশ ভ্ৰমণ কৰিছ বিশাল ফুকনৰ লগত? নামত ভাইটি নে আন কিবা? কমেণ্টত আপোনালোকে বকিব বা বকিব পাৰে বা ভালকৈ ক'ব পাৰে, বেয়াকৈ ক'ব পাৰে। মোৰ এটাই লক্ষ্য, ভিডিঅ' বনাই আছোঁ, বনাই থাকিম। এইটো মোৰ দায়িত্ব, এইটো মোৰ কৰ্তব্য। পইচা পালে পাম, নাপালে নাই, পাপাও নাপাওঁ, সেইটো মোৰ কথা, সেইটো ব্যক্তিগত কথা, সেইটো মই জানো। যে আৰু গাইজ চুমিৰ বাসগৃহত ডিব্ৰুগড় আৰক্ষীয়ে বা অসম আৰক্ষীয়ে বহুতো বিদেশী মুদ্ৰা
অবিদেশী টকা উদ্ধাৰ কৰিছে হয় কিয় তেনেকুৱা হ'ল যে তহঁতৰ মন ইমানেই ডাঙৰ নে হৰে বাবা বা মাইনা বা বাবুৱা হয় মানুহে হাজিৰা কৰি খাই আছে জীৱন চলি আছে বা ঘৰ চলাই আছে ল'ৰা ছোৱালীক পঢ়াই আছে যে অভিনেত্ৰীৰ নামত অসমখন বা অভিনয় জগতখন গেলাই পেলালি কিয় নষ্ট কৰিলি কিয় লাজ নালাগে তহঁতৰ নামত অভিনেত্ৰী অতি কামত নাই বেলচা মাৰিবি এক টিপত 25 টকা তাই জিম কৰে তাই জিম কৰে তন্তামণিক মাহত 50,000 টকা দিয়ে কিয় বডি বনাও তই এয়া ডাঙৰ কৰ ভাবিলাই বেয়া লাগে 10 টকাটো যদি আন কাৰোবাৰ পৰা পটককৈ চুৰ কৰোঁ বা সেই পইচাটো যদি মই বা কাৰোবাৰ 10 টকা বা কাৰোবাৰ 20 টকা যদি মই বাটত পাওঁ বা মানুহটো কিবা এটা বস্তু যদি পাওঁ আমি মানুহক কওঁ যে এইটো পইচা আমি পাই আনিছোঁ তাত আমি হ'লো তেনেকুৱা আমি কাকো প্ৰলোভন দি নাখাওঁ 10 তুমত নিজৰ অকাদত খাওঁ অকাদত কাম বন কৰি খাই আছোঁ যদিও ইউটিউবত ভিডিঅ' কৰি আছোঁ চি সংগীত জগতখন সাংস্কৃতিক জগতখন অভিনয় জগতখন এক লেতেৰা কৰি দিলে চুমি বৰাই তো গাইছ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চুমিৰ ভিডিঅ'সমূহ চাব আপোনালোকে যদি চোৱা নাই নতুনকৈ আহিছে আগৰখিনি চাব বেছি দীঘল নকৰি দিয়ক আৰু ভিডিঅ' বনাব আছে আৰু চুমিৰ বিষয়ে নতুন আপডেট আনিম তো গাইছ আজিলৈ ভিডিঅ' মানে বতৰ খুবেই বেয়া আৰু দেখিবলৈ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্টৰ যোগেদি জনাব আৰু ক'ৰ পৰা চাই আছে মোৰ এই ভিডিঅ'সমূহ জনাবলৈ একদম নাপাহৰিব মোক আগবাঢ়ি যাবলৈ আপোনালোকে সহায় কৰক আজিলৈ টাটা বাই বাই জয় আই অসম